কৰোঁ। এয়া আমাৰ নাটক উপভোগ কৰক। ভাওনা আহি আছে নহয়, ভাওনালৈ বেছি দিন নাই, বেছি দিন নাই। গতিকে অকণমান নাচিব বুলি অকণমান প্ৰেক্টিচ কৰিছোঁ, প্ৰেক্টিচ। ভাল হৈছে নে? দৰ্শকসকল, ভাওনাটোতো বেছি দিন নাই। এইবাৰ মই ভাওনাত নাচিম। ভাল হৈছে নে? Bunty! Bunty! Hey! Hey, Asher! Hey, Bunty! Siori nakatibi de, mo meeting ase. Kya sori nakatibi? Mo ko juddha koribole laga ka juddha tu apan khuti niti bai. Shikai ase hey, Bunty! Tona ko bhavna lo bahut din ase, to etie practice kor ne? Practice tu koribo lage. Ako to practice kori jaga tu rakchu. Ini kan kita jadi rahasia mulai pergi lagi. Kita akan tua. बहुत दिन আছে কি কৰিবি আৰু ভাওনালে বহুত দিন আছে এতিয়া বিহুৰে আহিছে এই তহঁতে যে মিউজিক বাছা কৰি দেখোন দেৰিয়ে হ'ল শুনিব না এই তহঁতে মিউজিক বাছা কৰি আপোনাৰ ভাওনা ওলাইছে নেকি? নাই মোৰ বহিবলৈ সময় নাই বুজিছেনে? মই বৰ ব্যস্ত হৈ আছো এইকেইদিন মানে এই কথা হ'ল এই আমাৰ এইবিলাক আহি থাকোঁতে আমাৰ বাটৰ মাজত এখন মঞ্চস্থ হৈ থকা দেখিলোঁ ভাবেনে তোমালোকৰ এইফালে অহা দুদিন কৰিলোঁ গতিকে খবৰ খাতি এটাও লৈ যাওঁ এই ৰামখনত ভাল নহয় তোমাৰ ঠিক আছে বাৰু এই হেৰি নহয় আমাৰ বিহাৰৰ কিন্তু কি আছে তোমালোকে গম পাইছানে বাৰু? নিৰ্বাচন আছে আমাৰ ৰামচন্দ্ৰন জানে ঠিক আছে পিছে তোমালোকৰ নামসমূহ তালিকাত আছেনে নাই? আছে নহয় তোমাৰ পিছে আছেনে নাই? হয় ঠিক আছে তেনেহ'লে তুমি যাবা 18 বছৰ ওপৰত যিসমূহ ব্যক্তি তেওঁলোকৰ নামসমূহ ভোটৰ তালিকাত আছে নাই আমি নিজে চোৱাটো উচিত আৰু যদি কাৰোবাৰ নাম তালিকাভুক্ত হোৱা নাই তেনেহ'লে ধৰ্মীয় ফৰ্ম ফিল আপ কৰি পেলাই কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবৰ বাবে আমি আটায়ে সহযোগিতা জনাব লাগে আৰু কথাষাৰ তোমালোকে জানানে বাৰু আমাৰ এইটো এটা ডাঙৰ কথা যে কাৰো কথা কাৰোক প্ৰলোভন কৰি পেলাই আমি আমাৰ নিজৰ ভোটটো দিব নালাগে আমি স্বইচ্ছাৰে আমি যিজন প্ৰাৰ্থী সহযোগ কৰোঁ বুলি ভাবোঁ ভোটৰ তালিকাত আছে নাই আমি নিজে চোৱাটো উচিত আৰু যদি কাৰোবাৰ নাম তালিকাভুক্ত হোৱা নাই তেনেহ'লে ধৰ্মীয় ফৰ্ম ফিল আপ কৰি পেলাই কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবৰ বাবে আমি আটায়ে সহযোগিতা জনাব লাগে আৰু কথাষাৰ তোমালোকে জানানে বাৰু আমাৰ এইটো এটা ডাঙৰ কথা যে কাৰো কথা
কাৰো প্ৰলোভনত পৰি পেলাই আমি আমাৰ নিজৰ ভোটটো দিব নালাগে। আমি স্বইচ্ছাৰে আমি যিজন প্ৰাৰ্থীক জয়যুক্ত কৰিম বুলি ভাবিছোঁ আৰু আমাৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমি উপযুক্ত সময় আহি পৰিছে। গতিকে আমি এতিয়াই আমাৰ নিজৰ প্ৰাৰ্থীত্বক জয়যুক্ত কৰিবৰ বাবে আমি অৱসৰ কৰিব। ঠিক আছে। আৰু এটা কথা হৈছে আগৰ দৰে আমাৰ এতিয়া বেলট পেপাৰ নহয় জানো, EVM মেচিন আহি পৰিলে। গতিকে যিসমূহ আমি ব্যক্তিক নিৰ্বাচিত জয়যুক্ত কৰিম বুলি ভাবিছোঁ তেওঁলোকৰ যি চিটটো আছে সেই চিটটোৰ কাষতে তেওঁলোকৰ প্ৰতীক চিহ্ন আছে আৰু সেই প্ৰতীক চিহ্নৰ কিনাতে আমাৰ কি আছে বটল। বটলটো টিপি দিয়াৰ লগে লগে সেইজন ব্যক্তিক আমি ভোট দিয়াটো বুজাব। গতিকে আমি সেইখিনিও চাব লাগিব দেই যে তেওঁলোকে যিসমূহত টিপিছে বটলটো টিপিছে সঠিক জেগাত কৰিছেনে নাই। গতিকে আহক আমি আমাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমি 18 এপ্ৰিল তাৰিখে নিজ নিজ কেন্দ্ৰত গৈ পেলাই আমি আমাৰ নিজৰ বহুমূলীয়া ভোটটো দি আমাৰ নিজৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰোঁ। আহক ভোট কৰক আৰু আমাৰ নিজৰ ভৱিষ্যত উজ্জ্বল কৰাত সহায় কৰক। নমস্কাৰ। ইমান কৰক আমাৰ বাতৰি আপোনালোকে অৱগত কৰিলে।